কিয় থিয় হৈ আছিলে আহিব দিয়া নাছিলে আচ্ছা ঠিক আছে মোৰ লগত এতিয়া সকলো একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জিতু গোস্বামী মই লাষ্টত একদম এতিয়া তহঁতি বাবে মনে মনে থাকিবি ধুনীয়াকৈ মই তলত নামি যাম কাগজখিনি লৈ লম হ'ব বঢ়িয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আপোনালোকৰ মৰমৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া বিধায়ক জিতু গোস্বামী ডাঙৰীয়া বাবুল বৰা কলিয়াবৰ জিলা বিজেপিৰ সভাপতি নীৰাজ সাহাই প্ৰিন্সিপাল চিফ কমাৰ্চিয়েল মেনেজাৰ NF ৰেলৱে মিষ্টাৰ MK সিং এডিশনাল ডিভিজনেল ৰেলৱে মেনেজাৰ লামডিং মিষ্টাৰ জিতেন্দ্ৰ কুমাৰ সিং চিফ ইঞ্জিনিয়াৰ NF ৰেলৱে ৰাজেশ মনলৈ চিফ ইঞ্জিনিয়াৰ কনষ্ট্ৰাকশ্যন ইণ্ডিয়ান ৰেলৱে সুৰেশ বৰা ডাঙৰীয়া স্বপ্না বনিয়া ৰাতুল বৰা জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী SPK আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল বৰহমপুৰ সমষ্টিৰ বাবে আৰু যমুনা মুখৰ বাবে আজি এটা আনন্দৰ দিন 2016 চনত হোজাই জিলাৰ যমুনা মুখত নৱনিৰ্মিত ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছিল 2019 চনৰ 23 তাৰিখে নিৰ্মাণৰ কাম আৰম্ভ হৈছিল NDCPL তেওঁলোকে এই কাম হাতত লৈছিল 83 কোটি টকা ব্যয় কৰি এই অভাৰব্ৰিজখন নিৰ্মাণ কৰা হৈছে 951 মিটাৰ আৰু 7.5 মিটাৰ তাৰ ব্ৰেথ এই ৰেলৱে অভাৰব্ৰিজখন নিৰ্মাণৰ ফলত দবকা কামপুৰ যমুনামুখ ৰেলৱে ষ্টেচনৰ মাজত যাতায়াতৰ পথ সুন্দৰ হৈ পৰিব ইয়াৰ উপৰিও আজি আমি বালিগুৰি চাহ বাগিচাৰ নৱনিৰ্মিত আদৰ্শ বিদ্যালয় কণ্ডলী ধনতোলা আৰু খগুনবাহী চাহ বাগিচাত জগন্নাথ কমিউনিটি হলৰো আজি আমি শুভ উদ্বোধন কৰিছো আজিৰ দিনটোত অত্যন্ত আনন্দৰ বিষয় যে বৰহমপুৰ হায়াৰ সেকেন্ডাৰী আৰু যমুনামুখ হায়াৰ সেকেন্ডাৰী স্কুলৰ নৱনিৰ্মিত ভৱনৰ নিৰ্মাণৰ কামো আজি আমি হাতত লৈছো শ্ৰদ্ধা ৰাইজ আমাৰ কামপুৰ যমুনামুখ এই গোটেই অঞ্চলটোত কপিলীৰ পানীয়ে আমাক প্ৰত্যেক বছৰে কষ্ট দিয়ে বানপানী দিয়ে ৰাইজৰ খেতি মাটি নষ্ট হয় 2021 চনত যেতিয়া বহুত বানপানী হৈছিল মই নিজেও ৰেলেদি কামপুৰ ৰেলৱে ষ্টেচনলৈকে আহিছিলো ৰাইজৰ ৰিলিফ ব্যৱস্থা চাবলৈ জিতু গোস্বামী ডাঙৰীয়াই আমাক কৈছিল যে যমুনামুখ আৰু বৰহমপুৰ সমষ্টিক আমি বানমুক্ত কৰিব লাগে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আজি আপোনালোকক ইয়াতে 31 কোটি টকা দিছে 6টা ফ্লাড কন্ট্ৰোল স্কিম কৰিবৰ বাবে এই স্কিম কেটা হৈ গলে আমাৰ যমুনামুখত আৰু বৰহমপুৰত মথাউৰি নথকা অঞ্চল বকুলগুৰি যমুনামুখৰ পৰা আৰম্ভ কৰি
গাঁও কপিলিকান প্ৰেমজান গোসাইগাঁও সাইবুক গাঁও পূব কায়মাৰী বৰচুং ধিংগাঁও আদি সামৰি আৰু কপিলি নৈৰ সোঁপাৰে যমুনামুখৰ পৰা পটিয়া পামলৈ মুঠ 17.64 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ বাবে 26 কোটি টকা দিয়া হৈছে অৰ্থাৎ এই স্থানত আগতে মথাউৰি নাছিলে এতিয়া আমি ইয়াত নতুনকৈ মথাউৰি নিৰ্মাণ কৰিম যোৱা বছৰতো আমি বৰহমপুৰ সমষ্টিৰ কেইবাখনো গাঁৱত কপিলি নদীৰ বাওঁপাৰে বৰহমপুৰ সমষ্টিৰ গাৰখুন্দা বৰচুং চাংচাকিত নতুন মথাউৰি গৰুবন্ধাৰ পৰা মাজৰাতিলৈ নতুন বানপানীৰ মথাউৰি বানপানী নাহিবৰ কাৰণে বৰহমপুৰ সমষ্টিত আমাৰ জল সম্পদ বিভাগে প্ৰায় 80 কোটি টকাৰ মথাউৰি নিৰ্মাণ কৰি আছে এই গোটেই নিৰ্মাণৰ কাম সম্পূৰ্ণ হলে আমাৰ বৰহমপুৰ সমষ্টি আৰু যমুনামুখৰ ৰাইজ বানপানীৰ পৰা মুক্ত হ'ব পাৰিব তেওঁলোকে বানপানীৰ সময়তো নিজৰ কাম সুন্দৰভাৱে কৰি থাকিবলৈ সক্ষম হ'ব আজি আমি ফ্লাইঅভাৰ পালো জল সম্পদ বিভাগত আঁচনি পালো দুখনকৈ হাই স্কুলৰ নিৰ্মাণ হল প্ৰায় 14 কোটি টকা আৰু বৰহমপুৰ সমষ্টিত প্ৰায় 350 কোটি টকা ৰাস্তা নিৰ্মাণ হৈ আছে সুন্দৰ অসমমালাৰ নিৰ্মাণ হৈ আছে একেবাৰে হোজাইলৈকে যাব আৰু ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম হৈ আছে কেইদিনমান আগতে চাপৰ মুখত ফ্লাইঅভাৰ হল কেইদিনমান আগতে কামপুৰত ফ্লাইঅভাৰ হল আৰু আজি আমাৰ যমুনামুখতো ফ্লাইঅভাৰ নিৰ্মাণ হল মই আমাৰ ইণ্ডিয়ান ৰেলৱে বিশেষকৈ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেকো মই ধন্যবাদ জনাইছো যে কম দিনৰ ভিতৰতে কেইবাখনো ফ্লাইঅভাৰ আমাৰ অঞ্চলটোত নিৰ্মাণ কৰাৰ বাবে শ্ৰদ্ধা ৰাইজ অলপ আগতে যমুনামুখত মিটিঙলৈ অহাৰ আগতে আমি মহিলা উদ্যমিতা অভিযানৰ ধন বিতৰণ কৰিছিলো সুন্দৰ এখন বজাৰৰো আজি আমি উদ্বোধন কৰিলো এক প্ৰকাৰ আজিৰ দিনটোত আমাৰ বৰহমপুৰ সমষ্টিত বহু কাম আজি আমি দেখা পালো মই সকলোকে আমাৰ বিধায়ক এই গোটেই কামবিলাকৰ কাৰণে আমাৰ বিধায়ক জিতু গোস্বামী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাক এটা দীঘলীয়া হাত চাপৰিৰে ধন্যবাদ জনাবলৈ অনুৰোধ কৰিছো শ্ৰদ্ধা ৰাইজ বিজেপি চৰকাৰ অহাৰ আগতে আমাৰ অসমত উন্নয়নমূলক কাম স্থিমিত হৈ আছিল চৰকাৰৰ কোনো আঁচনি নাছিল দুখীয়া দৰিদ্ৰ মানুহে কোনো সহায় পোৱা নাছিল কিন্তু যোৱা 5টা বছৰত অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতা নিযুত মইনাৰ পৰা আৰম্ভ কৰি বিনামূলীয়া চাউল আজি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কম দামত দালি নিমখ চেনি আজি আমাৰ গোটেই অসমখনতে দৰিদ্ৰ আৰু দুখীয়া ৰাইজৰ বাবে মধ্যবিত্ত ৰাইজৰ বাবে এফালৰ পৰা নতুন নতুন আঁচনিৰ শুভ আৰম্ভণি হৈছে তাৰ লগে লগে ইনফ্ৰাষ্ট্ৰাকচাৰ য'ত মথাউৰি নাই তাত মথাউৰি হৈছে য'ত ৰাস্তা নাই তাত ৰাস্তা হৈছে য'ত স্কুল নাই তাত স্কুল হৈছে য'ত দলং নাই তাত দলং হৈছে আৰু য'ত আমাৰ মথাউৰি নাই তাত মথাউৰি হৈছে
আপোনালোকে চিন্তা কৰক আজি আমি ইয়াত দুখন স্কুলত আধাৰশিলা স্থাপন কৰিছো এখনকৈ স্কুলে 6 কোটিৰ পৰা 7 কোটি টকা লাভ কৰিব আগতে আমি কি দিছিলো মিটিংত যদি কোনোবা এমপি আহে এমএলএ আহে আমি কৈছিলো যে আমাৰ স্কুলখনৰ অৱস্থা বেয়া অলপ সহায় কৰি দিয়ক এমপিয়ে 5 লাখ টকা দিয়ে এমএলএ 2 লাখ টকা দিয়ে স্কুল বিলাকে তাতকৈ বেছি টকা নাপাইছিলে এতিয়া আমি নতুন সিদ্ধান্ত লৈছো যে আমাৰ অসমৰ প্ৰত্যেকখন হাই স্কুলকে পৰ্যায়ক্ৰমে আমি 6 কোটিৰ পৰা 8 কোটি টকালৈকে দিম যাতে হাই স্কুল বিলাক আমি সুন্দৰ কৰি নিৰ্মাণ কৰিব পাৰি শ্ৰদ্ধাৰ ৰাইজ আমাৰ চৰকাৰ আহালৈকে ফ্লাইঅভাৰ মানে গুৱাহাটী অকল গুৱাহাটীতে ফ্লাইঅভাৰ আছিলে অসমত কতো ফ্লাইঅভাৰ নহৈছিলে লাহেকৈ ডিব্ৰুগড়ত হল যোৰহাটত হল কিন্তু আমি কোনেও ভাবিব পৰা নাছিলো যে চাপৰ মুখতো ফ্লাইঅভাৰ হ'ব কামপুৰতো ফ্লাইঅভাৰ হ'ব যমুনা মুখতো ফ্লাইঅভাৰ হ'ব হোজাইতো ফ্লাইঅভাৰ হ'ব লামডিঙতো ফ্লাইঅভাৰ আজি আমাৰ সমগ্ৰ নগাঁও জিলাতে যতে ৰেলৱে ক্ৰছিং আছে তাতে আমাৰ ফ্লাইঅভাৰ হৈছে আগতে এটা সমষ্টিত মথাউৰি নাই ৰিপেয়াৰিঙৰ কাৰণে পইচা নাপাইছিলে এমএলএ ঘূৰি ফুৰে ৰাইজ এমএলএৰ ঘৰত ঘূৰি ফুৰে পুৰণা মথাউৰি ৰিপেয়াৰ নহৈছিলে আজি আমি এই বৰহমপুৰ সমষ্টিত 17 কিলোমিটাৰ নতুন মথাউৰি আমি বনাব খুজিছো আগতে মথাউৰি ভাঙি গলে মথাউৰি নিৰ্মাণ নহৈছিলে এতিয়া আমি পুৰণা মথাউৰি নিৰ্মাণ কৰিছো আৰু নতুন মথাউৰি আজি আমি বনাব আৰম্ভ কৰিছো কংগ্ৰেছৰ দিনত আমাক ধুতি দিছিলে লুঙি দিছিলে চাদৰ দিছিলে মেখেলা দিছিলে কিমান টকা দাম 5 বছৰত এখন লুঙি 200-300 টকা দাম এখন ধুতি 200 টকা দাম আজি আমি মহিলা উদ্যমিতাত এগৰাকী মহিলাক 10,000 কৈ টকা আমি বেংকৰ একাউণ্টত দিছো আজি প্ৰত্যেক ফেমিলি 1250 টকা মাহত অৰুণোদয় পায় 20 কেজি চাউল বিনামূলীয়া 800 টকা ছোৱালীবিলাকে মাহত পঢ়িবৰ কাৰণে টকা পায় এতিয়া আমি 2 এদিনতে বাবু আঁচনি আৰম্ভ কৰিম লাগিবনে নালাগে আৰু 1 জানুৱাৰীৰ পৰা বাবু আঁচনিও লগাই দিম আগতে আমি কি পাইছিলো লুঙি আৰু ধুতি এতিয়া আমি কি পাওঁ স্কুল বিল্ডিং মহিলা উদ্যমিতা অৰুণোদয় নিযুত মইনা আয়ুষ্মান ভাৰত কিষাণ সন্মান আজি আমি অসমৰ ৰাইজে সুন্দৰ কৰি আজি আগবাঢ়ি যাব পাৰিছে যোৱা মাহৰ পৰা আমি চাউলৰ লগতে 117 টকাত 1 কেজি দালি 1 কেজি নিমখ আৰু 1 কেজি চেনি দিয়াও আৰম্ভ কৰিছো আপোনালোকে পাইছে নে নাই পোৱা পাইছে আৰু 1 তাৰিখৰ পৰা আজিৰ পৰা আকৌ এই মাহৰ বস্তু আহিছে কিন্তু 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে
1 কেজি চাউলো দিম 1 কেজি দালিও দিম চেনিও দিম নিমখো দিম 100 টকাতে আমি 3টা বস্তু পাই যাম আগতে কোনবা চৰকাৰে ইমান সহায় কৰিছিল নেকি মানুহক সঁচা কথা কওক আগতে বিনামূলীয়াকৈ চাউল পাইছিলে নেকি আগতে মহিলা উদ্যমিতা পাইছিলে নেকি আগতে অৰুণোদয় পাইছিলে নেকি আগতে নিযুত মইনা পাইছিলে নেকি পোৱা নাই এতিয়া পাইছে নে নাই ভোট কাক দিব ভোট কাক দিব পাক্কা দিব পুৰা ভণ্টি তহঁতিও দিবি পিছফালে দিব না নাই বিজেপি ভোট সবে পাক্কা দিব বঢ়িয়া তেতিয়ালে মোৰ লগত সকলোৱে কব ভাৰত মাতা কে নৰেন্দ্ৰ মোদী কামাখ্যা দাসা জিতু গোস্বামী বহুত বহুত ধন্যবাদ আকৌ আহিম আপোনালোকৰ মাজত আজি পুনৰ এবাৰ এই ধুনীয়া ফ্লাইঅভাৰৰ কাৰণে যমুনা মুখ ব্ৰহ্মপুৰৰ ৰাইজক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিম।